हेलो फ्रेंड्स गणितर एक इम्पर्टेन्ट भिडिओ आज आम आलोचना करिम। क्वेश्चन बहुत इम्पर्टेन्ट है आसाम पुलिस और डीएमई एग्जाমৰ कारण आपनालोके प्रेक्टिस करिब पारे। शॉर्ट ट्रिक्सर जरिए कम समय भितर आम समाधान करिम। सो क्वेश्चन नम्बर 1 यदि 5टा क्रमिक संख्यार जोगफल 190 है तेन्ते आटाइतকৈ डाঙৰ और सৰু संख्याটোৰ जोगफल हब। ओके इते 5टा क्रमिक संख्या सुधिसे। सो क्रमिक संख्या अर्थात एटार पिছত आन एटा संख्या जेनेक 1 2 3 4 एबो क्रमिक संख्या है। क्रमिक संख्या आटाइतকৈ डाঙৰ और सৰু संख्याটোৰ जोगफल उलियाब लागे। यदि 5टा क्रमिक संख्या सो प्रथमটো x বুলি कन्सिडर करिलो, द्वितीयটো किमान हबो x + 1, तीन नम्बरটো किमान हबो x + 2, ओके चतुर्थটো किमान हबो x + 3, पंचमটো किमान हबो x + 4, ओके गतिके इते 5टा जेहेतु सुधिसे हेइ कारणे 1 2 3 4 5टा एकेटा लिखिलो। इते 6टा कले x + 5 आहिलेतेन, तीनटा जदि कलेतेन तेनहले 1 2 3 एखिनि लक आहिलेतेन। ओके निश्चय बुझि पाइसे। एतिया এই 5টা क्रमिक संख्যাৰ যোগফল কিমান 190 অর্থাৎ এটো কি কৰিব লাগিব প্লাস কৰিব লাগিব। ওকে এবাৰ প্লাস করুম। ওকে প্লাস কৰক, প্লাস কৰি আমি কিমান পাও 190। ওকে এটা প্ৰশ্ন মতে আমি লিখিব পাৰো। প্ৰশ্ন দিয়া আছে যোগফল কিমান 190, এটো যে সমাধান কৰিব লাগে। ओके सो x এটা দুটা তিনিটা চাৰিটা পাঁচটা সো কিমান আহিব 5x প্লাস 1 আর 2 3 3 3 6 6 4 যোগ কৰি কিমান হ'ব 10। ओके सो 5x plus 10 equal to किमान हल 190 implies 5x equal to 190 minus 10 10 আগত প্লাস ওফালে গলে মাইনাস। सो 190 পৰা 10 মাইনাস কৰিলে কিমান হ'ব 180। therefore x equal to 180 divided by 5 5 টো তলত আহিব। ओके 5 টো তলত আহিব। এতিয়া 5 5 3 গুণ 15 ইয়াতে 18 বাকি থাকিল 3 सो 30 हल 5 6 गुण किमान 30। ओके सो कटाकटी करी आमी किमान पालो 36 पालो। ओके x मान किमान 36। एतिया प्रश्न सुधिसे आटाइतকৈ डाঙৰ আৰু সৰু সংখ্যাটোৰ যোগফল। आटाइतকৈ डाঙৰ সংখ্যাটো কি x + 4 হ'ব, आटाइतকৈ সৰু সংখ্যাটো কি x হ'ব। ओके কাৰণ এটো 1 2 3 4 5টা আছে, এই 5টা आटाइतকৈ डाঙৰ হ'ব x + 4, आटाइतকৈ সৰু হ'ব x। ओके এতিয়া आटाइतকৈ সৰু সংখ্যাটো কি x মানে কিমান 36, x এর माने 36, आटाइतকৈ সৰু সংখ্যাটো 36 আৰু आटाइतকৈ ডাঙৰ সংখ্যাটো x + 4, आटाइतকৈ ডাঙৰ সংখ্যা কিমান হ'ব x + 4, x এর মান কিমান 36। ओके 36 + 4 इक्वल टू किमान আহিব 40 আহিব। ओके सो 36 আৰু 40 কি কৰিব লাগিব যোগ কৰিব লাগিব, কাৰণ आटाइतকৈ ডাঙৰ আৰু সৰু সংখ্যাটোৰ যোগফল সুধিছে প্ৰশ্নত। सो 36 আৰু 40 যোগ কৰিলে কিমান আহিব 76। ओके सो অপশন সি টো কারেক্ট হ'ব। क्वेश्चन नम्बर 2 এটা সংখ্যাৰ 1 চতুর্থাংশ আৰু 5ৰ সমষ্টি 6 সংখ্যাটো হল। ओके একেবাৰে ইজি হয়। এটা সংখ্যা ধৰা হল সংখ্যাটো x আমি কনসিডার কৰিলো, ধৰা হল সংখ্যাটো x। এতিয়া এই সংখ্যাটোৰ 1 চতুর্থাংশ মানে হল 1x/4 বা 1/4 into x, 1 তৃতীয়াংশ থাকিলে x/3, x পঞ্চমাংশ হলে 1/5 x/5। ओके এনেকৈ আমি লিখিব পাৰো। ইয়াতে x চতুর্থাংশ x ৰ সেই কাৰণে x into 1/4 বা x/4 আমি লিখিব পাৰো। এতিয়া প্ৰশ্ন মতে কি কৈছে চাওক, এটা সংখ্যাৰ 1 চতুর্থাংশ অর্থাৎ x + 4 আৰু 5ৰ সমষ্টি আৰু কি দি আছে 5, গতিকে 5ৰ সমষ্টি এতে সমষ্টি মানে প্লাস কৰিব লাগিব। 5ৰ সমষ্টি কৰিলে কি হয় সংখ্যাটো 6 হয়। ओके এটো প্ৰশ্ন দি আছে। এতে ইয়াৰ পৰা আমি কি উলিয়াব লাগে x ৰ মান উলিয়াব লাগে। সো যা সমাধান কৰি গলে হল x/4 equal to 6 - 5, 5ৰ আগত প্লাস ওফালে গলে কি হ'ব মাইনাস। ओके सो x/4 equal to 6 - 5 equal to 1 implies x equal to 1 into 4 1ৰ লগত 4 পূৰণ কৰিব লাগিব। সো 4 অপশন ডি টো কারেক্ট। তেনেহলে সংখ্যাটো কিমান হল 4। সো क्वेश्चन नम्बर 3 मोस्ट इम्पर्टेन्ट। ৰবি আৰু ৰাহুলৰ বৰ্তমান বয়সৰ অনুপাত 3:4, 5 বছৰ পিছত হিয়তৰ বয়সৰ অনুপাত হ'ব 4:5। ৰাহুলৰ বৰ্তমান বয়স কিমান? मोस्ट इम्पर्टेन्ट হয়। এইটো আমি যেটো অর্ডিনারি মেথড সাধারণ পদ্ধতি আছে হেটো আমি সমাধান কৰিব পাৰো, কিন্তু হেটো দীঘলীয়া হ'ব, ইমান টাইম পোৱা না যাব। গতিকে আমি শর্ট ট্রিক্সৰ জৰিয়তে মাত্ৰ 3-4 সেকেন্ডৰ ভিতৰত কেনেকৈ সমাধান কৰো হেটো আপোনালোকে চাওক। একেবাৰে ইজি হয়। ইয়াতে ৰবি আৰু ৰাহুলৰ বৰ্তমান বয়সৰ অনুপাত কিমান দিয়া আছে 3:4 দিয়া আছে। ओके ৰবি আৰু ৰাহুলৰ বৰ্তমান বয়স কিমান দিয়া আছে 3:4। 5 বছৰ পিছত হিয়তৰ বয়সৰ অনুপাত কিমান হ'ব 4:5। ओके এটো আমি এনেকৈ লিখি ললো। 5 বছৰ পিছত হিয়তৰ বয়সৰ অনুপাত কিমান হ'ব 4:5। এতিয়া
প্ৰশ্নত সুধিছে ৰাহুলৰ বৰ্তমান বয়স কিমান ৰবি আৰু ৰাহুল প্ৰথমটো ৰবি আৰু দ্বিতীয়টো ৰাহুল প্ৰথমটো ৰবি দ্বিতীয়টো ৰাহুল এতিয়া এই দুটো অনুপাত এনেকৈ আমি ডিফাৰেন্সটো চাম পাৰ্থক্যটো চাম কিমান হয় ওকে এটা সক 4 আৰু 5 বা 5 আৰু 4 পাৰ্থক্য কিমান 1 এতে পজিটিভ নেগেটিভ নাহিব জাস্ট খালি পাৰ্থক্যটো চালে হল 3 আৰু 4 4 আৰু 3 এর পাৰ্থক্যটো কিমান 1 সক পাৰ্থক্য 1 হৈছে দুয়োটাতে এতিয়া পাৰ্থক্য যদি 1 হয় তেনেহলে আমি এতে পাৰ্থক্য যদি এটো আৰু এটো সেম নহয় তেনেহলে আমি সেম কৰিব লাগিব ইয়াতে যেহেতু সেম হৈছে গতিকে সেম এটো আর বেলেগ হেৰি কৰিব নালাগে ওকে ইয়াতে 5 আৰু 4 ডিফারেন্স 1 4 আৰু 3 ডিফারেন্স 1 এতিয়া যেহেতু ডিফারেন্স 1 হল গতিকে আমি ইয়াতে লিখিব পাৰো 1 একক 1 ইউনিট বুলি আমি কব পাৰো বা 1 একক বুলি কব পাৰো 1 এককটো কোনটোৰ সমান হ'ব এটো যেটো দি আছে 5 বছৰ পিছত ইয়াৰ সমান হ'ব ওকে ইয়াতে কিমান আহিব 5 বছৰ এটো নিশ্চয় বুজি পাইছে ইয়াতে যদি থাকিলে তেন 5 বছৰ আগত বা 10 বছৰ পিছত তথাপিও 1 ইউনিটৰ অৰ্থাৎ 1 এককৰ মান 5 বছৰ হলহেতেন ইয়াতে 10 বছৰ পিছত থাকিলে 1 ইউনিটৰ মান 10 বছৰ হ'ব ইয়াতে 5 বছৰ পিছত দি আছে 5 বছৰ আগত থাকিলে তথাপি 1 এককৰ মান কিমান হ'ব 5 বছৰ হ'ব ওকে অৰ্থাৎ ইয়াতে যেটো সংখ্যা বা বছৰ মেনশন থাকিব হেটো আমি 1 একক বুলি কনসিডাৰ কৰিম যদি ডিফারেন্স 1 হয় এতিয়া ডিফারেন্স যদি 2 হয় তেনেহলে 2 একক ইকুয়াল টু 5 বছৰ ডিফারেন্স যদি 5 হয় 5 একক ইকুয়াল টু 5 বছৰ এনেকৈ আমি কনসিডাৰ কৰিম ওকে এতিয়া 1 একক 5 বছৰ এতিয়া প্ৰশ্নত সুধিছে ৰাহুলৰ বৰ্তমান বয়স কিমান এতিয়া ৰাহুলৰ বৰ্তমান বয়সৰ অনুপাত 3:4 এটো চাব লাগিব এতে 5 বছৰ পিছত যেটো অনুপাত হেতু চাব নালাগে যেহেতু প্ৰশ্নত বৰ্তমান বয়স সুধিছে বৰ্তমান অনুপাতটো চাব লাগিব 3:4 3 টো হল আমাৰ ৰবি আৰু 4 টো হল ৰাহুলৰ এটো প্ৰশ্ন হৈছে ৰাহুলৰ বৰ্তমান বয়স কিমান 4 1 একক 5 বছৰ তেনেহলে 4 একক কিমান হ'ব একেবাৰে সহজ 5 * 4 5 4 গুণ কিমান হ'ব 20 বছৰ অপচন সি টো কারেক্ট হ'ব চাওক একেবাৰে ইজি মই বুজাৰ কাৰণ অলপ টাইম লাগি গল কিন্তু আপোনালোকে প্ৰেক্টিস কৰি থাকিলে 2-3 সেকেন্ডতে হৈ যাব কাৰণ ইয়াতে শর্ট ট্রিক্সৰ জৰিয়তে আমি কৰিলো আৰু ইয়াতে ৰাহুল সুধিছে যদি ৰবি সুধে তেনে ৰবিৰ যেটো অনুপাত ভ্যালু দি আছে 3 লগত আমি 5 পূৰণ কৰিলেতেন 3 5 গুণ 15 বছৰ ওকে এনেকৈ আমি সমাধান কৰিব লাগিব চাওক এনেকুৱা টাইপৰ আৰু এটা কোৱেশ্চন সমাধান কৰো চাওক ৰাম আৰু ৰহিমৰ বৰ্তমান বয়সৰ অনুপাত 7:8 ওকে 9 বছৰ পিছত এই অনুপাত 8:9 হ'ব হিয়তৰ বৰ্তমান বয়স কিমান চাওক এটো আৰআৰবি এনটিপিসি 221 কোৱেশ্চন হয় এনেকুৱা কোৱেশ্চন আসাম পুলিচত আহিব পাৰে ইম্পৰ্টেন্ট হয় ডিএমএ তো এক্সামত আহিব পাৰে গতিকে এটো আপোনালোকে ভালকৈ চাব সক কোৱেশ্চনটো অলপ দীঘলীয়া হলেও আমি একেবাৰে আগৰ নিচিনাকৈ শর্ট ট্রিক্সৰ জৰিয়তে সমাধান কৰিম ইয়াতে ৰাম সুধিছে আৰু ৰহিম সুধিছে ওকে অনুপাত কিমান দি আছে সক 7:8 দি আছে আৰু পিছৰটো কিমান দি আছে 8:9 দি আছে ওকে ডিফারেন্সটো সক 8 আৰু 9 ডিফারেন্স 1 7 আৰু 8 ৰ ডিফারেন্স কিমান 1 তাৰ মানে 1 ইউনিট আমি 1 একক ইউনিট বুলি লিখি ললো 1 ইউনিট 1 ইউনিট বা 1 একক এতে 1 একক কাৰ সমান হ'ব সাউকিয়াতে পিছৰ কন্ডিশন কি দিয়া আছে 9 বছৰ পিছত ওকে গতিকে ইয়াতে কি হ'ব 9 বছৰ হ'ব ওকে বুজি পাইছে যেটো আগত বা পিছত দিয়া থাকিব এটা ইউনিটৰ সমান হ'ব ইয়াতে 9 বছৰ পিছত 9 বছৰ আগত থাকিলেও 1 ইউনিট সমান 9 বছৰ হল হেতনকে 1 ইউনিট ইকুয়াল টু 9 বছৰ তেনেহলে ইয়াতে প্ৰশ্ন সুধিছে হিহতৰ বৰ্তমান বয়স কিমান হিহতৰ মানে ৰাম আৰু ৰহিম দুয়োকে বুজাইছে ৰাম আৰু ৰহিমৰ বৰ্তমান বয়স ক্ৰম 7 আৰু 8 গতিকে ৰামৰ কাৰণে কিমান হ'ব চাওক ৰামৰ কাৰণে 7 আছে 1 ইউনিট যদি 9 বছৰ হয় তেনেহলে 7 ইকুয়াল টু কিমান 7 * 9 7 9 গুণ কিমান 63 হ'ব নিশ্চয় বুজি পাইছে আকৌ ৰহিম ওকে তেনেহলে ৰহিমৰ বৰ্তমান বয়স কিমান হ'ব ৰহিমৰ বয়সৰ অনুপাত কি ভ্যালুটো কিমান দি আছে 8 তেনেহলে 8 ৰ লগত কি পূৰণ কৰিব লাগে 9 টো পূৰণ কৰিব লাগিব 8 9 গুণ কিমান 72 বছৰ সো 63 আৰু 72 কোটা অপচন বি টো কারেক্ট তাৰ মানে ৰামৰ বয়স হল 63 বছৰ আৰু ৰহিমৰ বৰ্তমান বয়স হল 72 বছৰ চাওক ইমান ইজি হয় 3 সেকেন্ডতে আপোনালোকে এটো সমাধান কৰিব পাৰিব আপোনালোকে নিলিখি ডাইৰেক্ট কোৱেশ্চনৰ পৰা আপোনালোকে আনসাৰটো উলিয়াব পাৰিব সক আৰু এটা কোৱেশ্চন সমাধান কৰো কোৱেশ্চন নম্বৰ 5 জে আৰু কে এর বৰ্তমান বয়সৰ অনুপাত 11:6 ওকে 5 বছৰ পিছত হিয়তৰ বয়সৰ অনুপাত 12:7 হয় কে এর বৰ্তমান বয়স কিমান এতে কে এর বৰ্তমান বয়স খুদিছে এটো সক আৰআৰবি গ্ৰুপ ডি এর কোৱেশ্চন হয় 21 এর হয় সক হেতে জে আৰু কে এর বৰ্তমান বয়সৰ অনুপাত কিমান দি আছে 11:6 দি আছে ওকে 5 বছৰ পিছতৰ বয়সৰ অনুপাত কিমান আহিব 12:7 আহিব ওকে কিমান আহিব 12:7
ওকে 11:6 আৰু 12:7 এতিয়া চাওক ইয়াৰ ডিফাৰেন্সটো চাওক 6 আৰু 7 এতে ডিফাৰেন্স কিমান আছে 1 আছে 11 আৰু 12 ইয়াৰ ডিফাৰেন্স কিমান আছে 1 আছে ওকে এতিয়া 1 ইউনিট ডাইৰেক্ট লিখিলো এক একক বুলি আপোনালোকে লিখিব পাৰে 1 ইউনিট এতিয়া চাওক এতে 5 বছৰ পিছত গতিকে 1 ইউনিট কিমান হ'ব 5 বছৰৰ বৰাবৰ হ'ব সমান হ'ব ওকে 1 ইউনিট যদি 5 বছৰ হয় তেনেহলে ইয়াতে কেৰ বৰ্তমান বয়স কেৰ বৰ্তমান 11 আৰু 6 এতে জে আৰু কে জে হল 11 আৰু কে হল 6 গতিকে যে প্ৰশ্নত কে হদিছে গতিকে কে কিমান দি আছে 6 দি আছে গতিকে 6 ইউনিট কিমান আহিব 6 ইউনিট ইকুয়াল টু 5 ইনটু 6 ওকে সো 5 6 গুণ কিমান আহিব 30 বছৰ আহিব অপচন সক অপচন এটো কারেক্ট হ'ব সক কিমান কম সময়ৰ ভিতৰত আমি এটো সমাধান কৰিব পাৰিলো এতিয়া কথাটো হল সক ইয়াতে যেহেতু ডিফারেন্স 1 আছে সেই কাৰণে আমি ডাইৰেক্ট এনেকৈ কৰিছো যদি ডিফারেন্স 2 বা 3 বা 4 এনেকৈ থাকে আমি 1 লৈ পৰিৱৰ্তন কৰিব লাগিব সাপোজ এতে ডিফারেন্স 2 আহিল তে 2 ইউনিট ইকুয়াল টু যেটো ডিফারেন্স বা আগত বা পিছত দিয়া থাকে হেতু হ'ব 1 ইউনিট কিমান হ'ব তাৰ পিছত যেটো দিয়া থাকিব হেতু উলিয়াব পাৰো গতিকে সক আজিৰ কাৰণে এই পাঁচটা কোশ্চেন সমাধান কৰিলো এনেকুৱা টাইপৰ কোশ্চেন আপোনালোকে প্ৰেক্টিস কৰিব ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত ইয়াতে ডিফারেন্স থকা কেনেকৈ সমাধান কৰিব লাগে যেনেকৈ ডিফারেন্স একতকৈ বেছি আছে হেইবিলাক টাইপৰ কোশ্চেন কেনেকৈ সমাধান কৰিব লাগে হেই সম্পৰ্কে আমি আলোচনা কৰিম আপোনালোকে যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব